নমস্কাৰ বন্ধুসকল, আসাম এক্সাম প্ৰিপাৰেচন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি চিম্পলিফিকেশ্যন অৰ্থাৎ আমাৰ সৰলীকৰণ এনেকুৱা এটা টপিক যি নেকি আমাৰ যিকোনো এক্সামত আহেই এনেকুৱা এটা কুৱেশ্যন। আৰু আমাৰ চিম্পলিফিকেশ্যন কি হয় বস্তুটো, আমাৰ সৰলীকৰণ অৰ্থাৎ ডাঙৰ কিছুমান যোগ বিয়োগ পূৰণ হৰণ ব্ৰেকেটেৰে আবদ্ধ কৰি পেলাই কিছুমান কুৱেশ্যন দিব, আমি তাক সৰল কৰিব লাগে। অৰ্থাৎ আমাৰ ইয়াৰ কাৰণে আমি যোগ যোগ বিয়োগ পূৰণ হৰণ এইকেইটা জানিব লাগিব, আৰু লগতে আমাৰ ব্ৰেকেটখিনি কেনেদৰে ইউজ কৰিব লাগে সেইখিনি জানিব লাগিব। তাৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে, সেইটো হৈছে আমাৰ বদমাছ। ওকে, একচুৱেলি ভি বদমাছ হয়, ভি বুলিও এটা আছে, মই এইটো ডিটেইলছ কম এতিয়া। ভি বদমাছ বুলি কয়। আৰু আমাৰ আজিৰ ক্লাছ হৈছে ক্লাছ নাম্বাৰ 8। আগৰ ভিডিঅ'খিনি চাব আপোনালোকে, সেইখিনি চোৱা নাই। যিহেতু আমাৰ এডিআৰই হওক বা আসাম পুলিচ যিকোনো গভ এক্সামৰ কাৰণে আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আৰু প্ৰিপেৰেশ্যন কৰিবই লাগে, কাৰণ আমাৰ যি নহওক আমাৰ গভ জব এটা সকলো প্ৰায়বিলাকৰে কিছুমানৰ দৰকাৰেই হয়। গতিকে আপোনালোকে যদি যিকোনো গভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, এই ভিডিঅ'খিনি চাওক, আগৰ 7টা ভিডিঅ' চাওক মেথছৰ, আৰু মই জিকে ভিডিঅ' আছে সেইখিনিও চাওক, আৰু লগতে কোনোবা যদি নতুনকৈ আহিছে চেনেললৈ ছাবস্ক্ৰাইব কৰি দিব। আমি ক্লাছলৈ আহিছোঁ। এইটো চিম্পলিফিকেশ্যনৰ প্ৰথমতে আমাৰ এইটো আছে ভি বদমাছ, অৰ্থাৎ এইটো আমি ৰুলটো জানিব লাগিব, আৰু এইটো একো টান নহয়। আমাৰ প্ৰথমতে জানি লওক, ভি হৈছে ভাৰ্নাকুলাম। ইয়াক ভাৰ্নাকুলাম বুলি কয়। অৰ্থাৎ আমাৰ যেনিবা 2 + 3 এনেকে দিয়া মানে যিকোনো সংখ্যাৰ ক্ষেত্ৰত তাৰ ওপৰত এডাল মাৰি দিলে, অ'কে, সেই যদি এডাল দিয়া থাকে এইডালক কয় ভাৰ্নাকুলাম, আৰু সেই যিডাল দিয়া থাকে সেই কামটো আমি, অৰ্থাৎ ইয়াৰ এই যিডাল মানে ভাৰ্নাকুলামডাল য'ত থাকিব সেই তাৰ তলৰ অংশটো আমি প্ৰথমতে কৰিব লাগিব। অ'কে, অৰ্থাৎ আমাৰ যিমান ব্ৰেকেট নাথাকক, যি নাথাকক, পূৰণ হৰণ ডাঙৰ সংখ্যা যি নাথাকক, যদি আমাৰ কোনো সংখ্যা দুটাৰ মাজত বা তিনিটাৰ মাজত যদি আমাৰ এই চিনটো দিয়া থাকে ভাৰ্নাকুলাম, তেতিয়াহ'লে আমাৰ বাকী সকলোখিনি কৰাৰ আগতে আমাৰ এই চিনৰ কামটো কৰিব লাগিব। অৰ্থাৎ ইয়াৰ তলত যি চিন থাকে, যোগ বিয়োগ, ইয়াত পূৰণ থাকিব পাৰে, বিয়োগ থাকিব পাৰে, হৰণ থাকিব পাৰে, যি নাথাকক আমি সেই ভাৰ্নাকুলামৰ তলৰ অংশটো প্ৰথমতে কৰি ল'ব লাগে। ঠিক আছে, মই এক্সাম্পল সহায়ত দেখুৱাই দিম বাৰু। তাৰপিছত আহিলে বি হৈছে ব্ৰেকেট। অৰ্থাৎ আমি প্ৰথমতে তাৰপিছত আমি ব্ৰেকেটছৰ কাম কৰিব লাগে। ব্ৰেকেটৰ আকৌ আমাৰ 3টা প্ৰকাৰ আছে, সৰু বন্ধনী, মাজু বন্ধনী আৰু ব বন্ধনী। প্ৰথমতে আমি সৰু বন্ধনী কাম কৰিব লাগে যদি থাকে, 3টা যদি থাকে। তাৰপিছত মাজু বন্ধনী, তাৰপিছত আমি ব বন্ধনীৰ কাম কৰিব লাগে। অ'কে, তাৰপিছত আহিলে অ'টোৱে বুজাব অফ। অৰ্থাৎ আমাক বুলি কয় যে আমুকৰ ইমান %, তেনেকে যে কয় আমুকৰ ইমান অংশ, তেনেকে যে কয় সংখ্যা এটাৰ বোলে 500-20%, এই টোৱে বুজাব সেই অফটো। অ'কে, অৰ্থাৎ আমি এইটো একচুৱেলি পূৰণ বুলিয়ে কওঁ, কিন্তু মনতে পূৰণ বুলিয়ে ভাবিব, কিন্তু পূৰণটো পাতি দিব নালাগে। অ'কে, তাৰপিছত আহিলে ডিটো আহিলে ডিভিজন অৰ্থাৎ হৰণ। অৰ্থাৎ আমাৰ ভাৰ্নাকুলাম, ব্ৰেকেট ভঙাৰ পাছত ব্ৰেকেটছৰ ভিতৰত যিখিনি থাকিব অফ, তাৰপিছত ডিভিজন হৰণৰ কাম কৰিব লাগিব। তো হৰণৰ কাম কৰাৰ পাছত আমাৰ মাল্টিপ্লিকেশ্যন, অৰ্থাৎ আমি পূৰণৰ কাম কৰিব লাগিব। অ'কে, হৰণৰ পাছত পূৰণৰ কাম, তাৰপিছত এডিশ্যন অৰ্থাৎ যোগৰ কাম কৰিব লাগিব, আৰু শেষত ছাবষ্ট্ৰেকশ্যন অৰ্থাৎ আমি বিয়োগৰ কাম কৰিব লাগিব। অৰ্থাৎ এই ৰুল মতে যদি কৰি যাওঁ তেতিয়াহ'লে আমাৰ মেথছটো ভুল নহয়। যদি আপোনালোকে যদি কোনো খেলি মেলি কৰে, এইটোৰ কোনো প্ৰব্লেম নাই বাৰু, এইটো আমাৰ যোগ বিয়োগটো আগে পিছে কৰিব পাৰে, কিন্তু আগৰ এইখিনি যদি কোনোবা এটাকে যদি খেলি মেলি কৰে যে আমাৰ হৰণৰ আগত আমি পূৰণটো কৰি দিওঁ, তেনে ক্ষেত্ৰত কি হ'ব, সেই অংকটো ভুল হ'ব, ভুল হোৱাৰ চান্স থাকে। গতিকে আমি এইকেইটা ইউজ কৰি পেলাই আমি অংক কেইটামান আজি চাওঁ। এতিয়া আমি কেইটামান এক্সাম্পল কৰিম, আৰু একেবাৰে প্ৰিলিমছ লেভেলৰ সৰু সুৰা কুৱেশ্যনৰ পৰা আমি হাই লেভেলৰ কুৱেশ্যনলৈ যাম। গতিকে আমি প্ৰথমতে চিম্পলিফিকেশ্যনৰ একেবাৰে সৰু লেভেলৰ কুৱেশ্যন কেইটামান কৰি লওঁ। এতিয়া চাব, 1+, আমাৰ এইটো ব বন্ধনী দিছোঁ, 1+, আকৌ মাজু বন্ধনী 1 মাইনাছ, আকৌ এইটো সৰু বন্ধনী 1 + 2 - 1 + 1 ব্ৰেকেট ক্ল'জ। এইটো কি হ'ব? আমি প্ৰথমতে কি কৰিম, ব্ৰেকেটছৰ কাম কৰিব লাগিব। ইয়াত যিহেতু আমাৰ হৰণ নাই বা পূৰণো নাই, অ'কে, গতিকে আমি কি কৰিব লাগিব, আমি প্ৰথমতে বা ভাৰ্নাকুলামো নাই, গতিকে আমি কি কৰিব লাগিব, আমি প্ৰথমতে ব্ৰেকেটছৰ কাম কৰিব লাগিব। গতিকে ব্ৰেকেটছৰ কাম কৰোঁতে আমি কোনটো ব্ৰেকেটৰ কাম কৰিব লাগিব, প্ৰথমতে সৰু ব্ৰেকেটৰ কাম কৰিব লাগিব। অ'কে, গতিকে তেনে ক্ষেত্ৰত কি কৰিম, আমি প্ৰথমতে আমি লং প্ৰচেছত দেখুৱাই লৈছোঁ, তাৰপৰা শ্বৰ্ট প্ৰচেছত দেখুৱাই দিম। 1+1 মাইনাছ, এতিয়া আমি এই সৰু বন্ধনী এইটো ভাঙিম, এইটো ভাঙিলে কিমান হ'ব, এইটো +1 আৰু -1 কটাকটি যাব, কাৰণ 1 - 1 = 0, থাকিলে কি 2, +2, আৰু এইটো মাইনাছ আছে, মাইনাছে প্লাছে -2। অ'কে,
প্লাস 1 থাকিলে সমান 1 প্লাস আগামী কি কৰিম এটা 1 প্লাস এটা চাব 1 minus 2 1 minus 2 মানে কিমান কাৰণ আমাৰ কি আছে ইয়া মানে কি হ'ব minus 1 হ'ব কেনেকে যদি আমাৰ ইটো একো চিহ্ন মানে প্লাস আছে গতিকে দুটা সংখ্যাৰ আগত যদি এটা আগত যদি প্লাস থাকে এটা যদি মাইনাস থাকে অৰ্থাৎ দুইটা যদি বিপৰীত চিহ্নযুক্ত হয় তেনে ক্ষেত্ৰত ডাঙৰ সংখ্যাটোৰ পৰা আমি চিহ্নকেইটা বাদ দি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিম গতিকে এইটো মাইনাস আছে প্লাস আছে গতিকে 2 পৰা 1 বিয়োগ কৰি 1 পালো আৰু ডাঙৰটোৰ আগত যিটো চিহ্ন আছে সেইটো বহাই দিম গতিকে 2 ৰ আগত মাইনাস আছে গতিকে মাইনাস বহাইলো অৰ্থাৎ কিমান হ'ব -1 হ'ব অৰ্থাৎ ইয়াৰ ভ্যালু কিমান হ'ব -1 হ'ব -1 কিন্তু আকৌ প্লাস আছে নহয় আগত গতিকে প্লাসে মাইনাসে কিমান হ'ব মাইনাস গতিকে আমি এইটো দিম -1 আকৌ প্লাস 1 আছে ওকে এটা চাব আকৌ -1 প্লাস 1 কাটাকুটি গ'ল কাৰণ 1 ৰ পৰা -1 গুচি গ'লে 0 থাকিব 1 প্লাস আৰু ইয়াত কি থাকিলে এটো 0 থাকি গ'ল এইটো কি থাকিলে 1 থাকিলে গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব 1 + 1 = 2 ওকে তেনেদৰে কৰে এটা আপোনালোকৰ লংকে দেখালো এটা শৰ্টকে কেনে কৰিব শৰ্টকে মানে ইমানখিনি কৰাৰ দৰকাৰ নাই কি কৰিম চাব তেনে ক্ষেত্ৰত আপোনালোকে পেপাৰখনতে কৰি দিব যে এইটো কেনসেল যাব গতিকে 2 থাকিলে আৰু এটা 1 - 2 হ'ল আৰু 1 - 2 মানে কিমান -1 ওকে আৰু এফালে আছে 1 আকৌ প্লাসে মাইনাসে মাইনাসে হ'ল আৰু এফালে আছে +1 এটাটো কেনসেল গ'ল থাকিলে 1 আৰু এফালেটো 1 আছে 1 + 1 = 2 গতিকে তেনেকে 6 লগাই শৰ্টকে কৰিব আৰু ইমানখন গুটিখন লিখাৰ প্ৰয়োজন নাই এতিয়া নেক্সট কোৱেশ্চনটো আহিছে এইটো চাব এইটো আমি কি কৰিম প্ৰথমে আমি কি কৰিম এই সৰু বন্ধনীৰ কামটো কৰিম মই ইয়াতে কৰি দিছো চাব কিমান আছে -5 6 -2 গতিকে 5 আৰু 2 টো মাইনাসৰ গতিকে কিমান হ'ব -7 হ'ব +6 কিমান হ'ব এইটো হ'ব -1 ওকে কাৰণ -7 + 6 7 ৰ পৰা 6 গ'লে 1 কাৰণ ডাঙৰ দুটা বেলেগ বেলেগ চিন হয় গতিকে ডাঙৰটো মাইনাস আছে -1 আকৌ এইটো পূৰণ হৈ আছে আমি কৈছো ইয়াতো হৰণ নাই গতিকে হৰণ নাথাকিলে কি কৰিব আমি পূৰণৰ কাম কৰিব লাগিব ওকে এইটো পূৰণ হৈ আছে গতিকে -1 * 2 হৈ আছে গতিকে 2 লগত 1 পূৰণ কৰিলো 2 হ'ল আৰু আগত কি চিন আছে মাইনাস ওকে -2 এটা চাব ইয়াত আকৌ আমাৰ এই 2 টো থাকিলে নহয় 2 প্লাস হৈ আছে 2 প্লাস এই -2 আছে গতিকে 2 প্লাসে মাইনাসে কিমান -2 একে 2 বাৰ 2 গলে কিমান 0 হয় গতিকে আমাৰ এই গোটেই টাৰ্মটো কিমান হ'ল এই গোটেই টাৰ্মটো হ'ল 0 ওকে এটা কি 1 - 5 আছে ওকে আৰু -0 আছে আৰু -0 মানে কি শূন্যটো গুচি গলে সেই সংখ্যাটোৱে থাকিব গতিকে 1 - 5 মানে কিমান এটা ইয়াৰ আগত একো চিহ্ন মানে প্লাস চিহ্ন আছে গতিকে 5 ৰ পৰা 1 গ'ল কাৰণ এটা আগত মাইনাস আছে এটা আগত প্লাস আছে গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব গতিকে 5 ৰ পৰা 1 গ'লে 4 আৰু ডাঙৰ সংখ্যাটোৰ আগত কি চিহ্ন আছে মাইনাস আছে গতিকে ইয়াৰ আনসাৰটো হ'ব -4 ওকে গতিকে আমাৰ অপচন কোনটো হ'ব অপচন বি -4 আপোনালোকে এপাক আকৌ চাব যদি বুজি পোৱা নাই আৰু আপোনালোকে যদি পাৰে লংকে কৰি চাব প্ৰথমতে সৰু ব্ৰেকেটটো ভাঙিব তাৰ পিছত মাজু ব্ৰেকেটটো তাৰ পিছত বৰ ব্ৰেকেটটো ভাঙিব তাৰ পিছত আৰু ইয়াৰ লগত কৰি দিব ওকে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 3 আৰু এইখিনি আপোনালোকে হয়তো ইজি বুলি ভাবিব পাৰে দেখোতে কিন্তু কৰি চাব যদি আপোনালোকৰ এই বদমাছ ৰুলটো যদি ফলো নকৰে তেতিয়াহ'লে আমাৰ এনসাৰটো কিন্তু নোলায় ওকে এতিয়া চাব আমি কোৱেশ্চন নম্বৰ 3 লৈ আহিছো 25 - কোৱেশ্চনটো মই কৈ নাথাকো আৰু ইয়াতে প্ৰথমতে কি কৰিম ব্ৰেকেটছৰ কাম কৰিম যেহেতু ভাৰ্নিকুলাম চিনটো নাই তো আমি ব্ৰেকেটছৰ কাম কৰিম এতিয়া ব্ৰেকেটছৰ কাম কৰিবলৈ আমি কোনটো ব্ৰেকেটছৰ কাম কৰিম প্ৰথমতে সৰু বন্ধনীটো ভাঙিম গতিকে সৰু বন্ধনী ক'ত আছে ইয়াত আছে গতিকে এই টাৰ্মটো প্ৰথমতে ভাঙি ল'ব লাগিব এই টাৰ্মটো ভাঙিব লাগিব তাৰপিছত আমাৰ এই টাৰ্মটো ভাঙিব লাগিব ওকে গতিকে 5 - 3 কিমান হ'ব 2 হ'ব আকৌ 2 লগত এই 2 টো পূৰণ হৈ আছে আৰু এফালে 2 মাইনাস আছে আৰু এফালে +5 আছে গতিকে এইটো আৰু এফালে 3 পূৰণ হৈ আছে এইটো হ'ল ওকে এতিয়া 2 3 পূৰণ 2 মাইনাস 2 4 +5 হ'ল ওকে এতিয়া 5 টো যোগৰ আৰু 2 টো যোগৰ মানে আগত যোগ চিন আছে 5 * 2 = 7 7ৰ আগত 7 হ'ল -4 আছে না 7ৰ পৰা 4 গ'লে কিমান 3 অৰ্থাৎ এই টাৰ্মটো থাকিলে 3 আৰু এফালে 3 টো পূৰণ হৈ আছে গতিকে 3 3 কিমান হ'ব 9 হ'ব ওকে অৰ্থাৎ আমি এই টাৰ্মকন পালো কিমান এই টাৰ্মকন পালো 9 আকৌ এফালে কি আছে 2 আছে 2 প্লাস হৈ আছে আৰু এফালে কি আছে -10 হৈ আছে অৰ্থাৎ আমি এই ব্ৰেকেটৰ এইটো ভাঙিম ওকে আৰু এফালে আছে 5 আৰু এফালে আছে হৰণ 4 এটা চাব 9 + 2 9 * 2 11 আৰু 11 ৰ পৰা এই 10 টো মাইনাস আছে 11 ৰ পৰা যদি আমি 10 বিয়োগ কৰোঁ কিমান পাম 1 পাম আৰু এফালে থাকিলে 5 ইনটু আৰু এফালে থাকিলে হৰণ 4 ওকে অৰ্থাৎ আমি এই টাৰ্মটো পালো 1 আৰু এফালে আছে 5 টো পূৰণ হয় মানে এইটো একো চিহ্ন মানে এইটো এনেদৰে থাকিলে এইটো পূৰণ বুজায়
5 ইনটু আৰু এফালে আছে হৰণ 4 এটা আমি কোনটো প্ৰথমতে কৰিম হৰণৰ কাম অৰ্থাৎ আমি কি কৰিম 5 ইনটু 1/4 ওকে এতিয়া আৰু এফালে কি থাকিলে এটো পাতিলে তাৰ আগত কি আছিল -25 আছিল হল এটা সমান কিমান হ'ব 25 মাইনাস এটা 5 এগুণ 5 ডিভাইড বাই 4 সমান 25 মাইনাস এটা 4 যদি আমি 5 ক হৰণ কৰো 1.25 ওকে 1.25 পাব আৰু 25 মাইনাস 1.25 হলে কিমান হ'ব 25 পৰা 1 গল 24 হল আকৌ 24 পৰা যদি আমি 0.25 বাদ দিও 23.75 থাকিব গতিকে আমাৰ ইয়াৰ এনসাৰটো কিমান হ'ব অপচন সি 23.75 যদি বুজি পোৱা নাই আকৌ এবাৰ ৰিপিট কৰি চাব আৰু আপোনালোকে নিজে কৰি চাব এটা আমি নেক্সট কোৱেশ্চন নম্বৰ 4 লৈ আহিছো এটো চাব আমি এই প্ৰথমতে কি কৰিম মই ব্ৰেকেট থাকে দিয়া নাই ইয়াত আমাৰ যোগ বিয়োগ পূৰণ হৰণ এই চাৰিটা চিহ্নৰ ব্যৱহাৰ কৰিছো এই ক্ষেত্ৰত আমি প্ৰথমতে হৰণৰ কাম কৰিম ওকে গতিকে হৰণৰ কাম কৰিলে 6 যদি আমি 4 ক হৰণ কৰো কিমান হ'ব সৰি 24 6 যদি 24 ক হৰণ কৰো 4 হ'ব 4 পূৰণ 20 যোগ 72 মাইনাস 110 এটা 4 এর লগত প্ৰথমতে পূৰণৰ হৰণৰ কৰাৰ পিছত আমি পূৰণৰ কাম কৰিম 4 20 কিমান 80 তো এটো 80 বহাই দিলো তাৰপিছত আমি যোগৰ কাম কৰিম অৰ্থাৎ 80 আৰু 72 যোগ কৰিলে কিমান হ'ব 2 7 152 মাইনাস 110 আৰু যদি 152 পৰা 110 বিকোণ কিমান হ'ব 2 5 minus 1 4 42 গতিকে আমাৰ এনসাৰ কোনটো হ'ব এনসাৰ বি 42 এটো ইজি আছিল আৰু এইখিনি এনেকা পেকেজ থাকে বেছি দীঘল হলে আমাৰ টাইমটো বেছি লাগে আৰু খেলিমেলি লাগে গতিকে ভালদৰে আপোনালোকে কৰিব প্ৰথমতে সৰু পেকেজ তাৰপিছত মাজু বন্ধনী তাৰপিছত বৰ বন্ধনী তাৰপিছত হৰণ পূৰণ কোনখিনি আগত কৰিব লাগে সেই ৰুলটো মনত ৰখাই ল'ব তাৰপিছত কৰিব আমি নেক্সট আৰু কেইটামান কোৱেশ্চন ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 5 ইয়াত আছে যে 5 minus 4 minus 3 minus আৰু 4 বন্ধনী আছে তাৰপিছত ব্ৰেকেট ক্লোজ এতিয়া প্ৰথমে কি কৰিম 4 বন্ধনী কাম কৰিম 3 minus 3 minus 6 ইয়াত ঠিকে আছে 3 প্লাস আৰু 3 মাইনাস গতি কেনসেল যাব থাকিব গেন -6 অৰ্থাৎ 3 মাইনাস আকৌ -6 এটা চাব চিনখিনি চাব মাইনাস মাইনাস অৰ্থাৎ মাইনাস আৰু মাইনাস যদি পূৰণ হয় অৰ্থাৎ দুটা সংখ্যা যদি এনেদৰে থাকে তেতিয়াহলে কি হয় মাইনাসে প্লাস হয় ওকে আৰু মাইনাসে প্লাসে সদায় মাইনাস হয় বা প্লাসে মাইনাসে সদায় মাইনাস হয় এটা মনত ৰাখব এটা কি হ'ব মাইনাস মাইনাসে এটা প্লাস হৈ যাব অৰ্থাৎ কি হৈ যাব এটো প্লাস 6 হৈ যাব ওকে এতিয়া 5 minus bracket 4 minus এটা 3 plus 6 কিমান হ'ব 9 হৈ আছে ওকে অৰ্থাৎ 4 minus a minus তারপর এই টার্মটো আমি কিমান পালো 3 plus 6 অর্থাৎ কিমান 3 plus 6 9 5 minus এটা চাব আকৌ 9 minus 4 এটা প্লাসৰ আছে একো চিহ্নৰ প্লাসৰ আৰু মাইনাস 9 আছে দুটা বেলেগ বেলেগ চিহ্ন থাকিলে কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিকিব লাগিব এটা 9 পৰা 4 গলে 5 ওকে 9 পৰা 4 গলে 5 কিন্তু ডাঙৰটোৰ পৰা কি চিহ্ন আছে মাইনাস চিহ্ন আছে হল এটা চাব 5 মই ইয়াত কৈছিলো যে মাইনাসে মাইনাসে কি হয় প্লাস হয় গতিকে মাইনাস আছে প্লাস 5 গতিকে 5 প্লাস 4 কিমান 10 তো ইয়াৰ এনসাৰটো কিমান হ'ব অপচন এ 10 ওকে এটো কোৱেশ্চন চাব ইয়াত কিন্তু আমাৰ কি আছে ভাৰ্নিকুলাম চিহ্নটো আছে এটা চাব এই মাইনাস আছে এটো মাইনাস আছে দুইটা আমি একে চিহ্ন যোগ কৰিম না আমি চাব যদি এনেকুৱা ধৰণৰ থাকে প্ৰথমতে আমাৰ এই ভাৰ্নিকুলাম চিহ্নৰ বাহিৰে যিকিটা আছে সেইকিটা আমি বাদ দিব লাগিব প্ৰথমতে আমাৰ এই চিহ্নটো থকাটো কৰি ল'ব লাগিব ওকে গতিকে অৰ্থাৎ ব্ৰেকেটছৰ আগত আমি এই ভাৰ্নিকুলাম চিহ্নটো প্ৰথমতে কৰি ল'ব লাগিব এটা 43 মাইনাস কিমান 43 মাইনাস 2 41 এটা 54 মাইনাস 41 হৈ আছে এটা 54 মাইনাস অৰ্থাৎ আমি 43 মাইনাস 2 এটা প্ৰথমতে কৰিলো কাৰণ এই ভাৰ্নিকুলাম চিহ্নটো আছিল এটা 41 পালো আকৌ এটা মাইনাস আছে মাইনাস দিলো 54 মাইনাস 41 কিমান হ'ব এটো হ'ব 13 ওকে এটো হ'ব 13 আকৌ এটো মাইনাস আছে 65 কাৰণ এই টার্মটো আমি ইমান পালো 13 পালো ওকে আকৌ 65 আছে নহয় 65 মাইনাস 13 এতিয়া আকৌ টাৰ্গেট কি আছে 76 মাইনাস এটা চাব 76 মাইনাস 65 মাইনাস 13 কিমান আমি পাম 2 এফালে থাকিলে 52 ওকে 52 পালো আৰু এফালে কি আছে আৰু এফালে আছে 87 মাইনাস ওকে 87 মাইনাস 76 মাইনাস 52 পালো কাৰণ আমি এই পিছৰ টাৰ্মটো মানে আমি 52 পালো এটা চাব 87 মাইনাস এটা আমাৰ 76 পৰা যদি আমি 52 মাইনাস 4 কিমান হ'ব 4 to 24 ওকে আৰু এই 24 যেটো প্লাসৰ আছে গতে ব্ৰেকেটটো নিদিলেও হৈ যাব এতিয়া যদি এটো বিকৰণ কিমান হ'ব 3 হ'ব 8 হৈ গ'ল 6 হ'ব অৰ্থাৎ 63 ওকে গতি আমাৰ অপচন কোনটো হ'ব
অপশ্যন বি 63 এনেকুৱা ধৰণৰ এইখিনি প্ৰেক্টিচ কৰিব যিখিনি আপোনালোকে প্ৰথমতে মই যে প্ৰথমতে নিয়মটো গম পালে মই কৰাৰ আগত আপোনালোকে পজ কৰি পেলাই এইখিনি প্ৰেক্টিচ কৰিব তাৰপিছত চাব যে উত্তৰটো ওলাইছে নাই এইটো কোৱেশ্চন চাব কোৱেশ্চন নম্বৰ 7 আমি দশমিকৰ কোৱেশ্চন লৈ আহিছো এনেকুৱা ধৰণৰ দশমিকৰ কোৱেশ্চনো আহিব আৰু আপোনালোকে মেথছৰ ভিডিঅ'খিনি নাচাই আচলতে মেথছৰ ভিডিঅ'খিনি চাব মেথছৰ ভিডিঅ'খিনি নাচাই বা মেথছ যদি প্ৰেক্টিচ নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকে এক্সামত ফেইল কৰিব সেইটো চিয়ৰ কথা অৰ্থাৎ এক্সাম ফেইল কৰিব মানে আপোনালোকে কোৱালিফাই কৰিব নোৱাৰে গতিকে মেথছ আৰু ৰিজনিংটো আপোনালোকে ভালদৰে পঢ়ক তেতিয়াহে আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব পাৰিব অন্যথা কাৰণ জিকে বিলাকতো চবেই পঢ়ে জিকে বিলাক প্ৰায় সংখ্যকে জানে আৰু জিকেখিনি আপোনাৰ এঘণ্টা মান চাই থাকিলেও হৈ গ'ল কিন্তু মেথছটো আপোনালোকে ডেইলি 2 ঘণ্টা 1.5 ঘণ্টামান প্ৰেক্টিচ কৰিবই ওকে আৰু যদি তেনেদৰে নকৰে তেতিয়াহ'লে কিন্তু এক্সাম কোৱালিফাই কৰিব নোৱাৰে এতিয়া চাব আমি প্ৰথমে কি কৰিম সৰু বন্ধনী কাম কৰিম একেই কথা দশমিকত থাকিলেও ভয় কৰিব লগা কোনো কথা নাই এতিয়া চাব মাইনাছ আছে এইটো মাইনাছ আছে আৰু দুইটা যদি আমাৰ এইটো কাম প্ৰথমতে কৰিব লাগিব এই পেকেটৰ কামটো এতিয়া দুইটা আগত যদি অৰ্থাৎ দুটা সংখ্যাৰ আগত যদি মাইনাছটো মাইনাছেই আছে এনেকুৱা দুটা সংখ্যাৰ আগত যদি একে চিন থাকে তেতিয়াহ'লে সেই সংখ্যাটো যোগ কৰি পেলাই দুইটা আগত যিটো চিন থাকে সেইটো বহাব লাগে এতিয়া 2 3 যোগ কৰিলে কিমান হ'ব 5 হ'ব ওকে আৰু দুইটা আগত কি চিন আছে মাইনাছ আছে গতিকে মাইনাছ হ'ব কিন্তু চাব পূৰণৰ ক্ষেত্ৰত কি হ'ব এইটো আমাৰ এনেকে আছে যদি আমি পূৰণৰ ক্ষেত্ৰত কওঁ এই সংখ্যাটো পূৰণ হৈ আছে তেনে ক্ষেত্ৰত কি হ'ব মাইনাছে মাইনাছে যদি পূৰণ কৰে তেতিয়াহ'লে ই হৈ যাব প্লাছ আৰু 2 3 গুণ 6 ওকে যদি আমাৰ এনেদৰে থাকে অৰ্থাৎ পূৰণ নাথাকে যোগ বা বিয়োগ হিচাপে থাকে তেনে কি কৰিব দুইটা আগতে একে চিন থাকিলে সংখ্যাটো যোগ হৈ পেলাই দুইটা আগতে যিটো সংখ্যা চিন থাকে সেইটো বহে ওকে আৰু চাব -2 বা 2 - 3 ওকে এইটো আগত একো চিন নাই মানে প্লাছ চিন আছে তেনে ক্ষেত্ৰত দুইটা আগতে যদি বেলেগ বেলেগ চিন থাকে তেতিয়াহ'লে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি ডাঙৰ সংখ্যাটোৰ আগত যিটো চিন থাকে সেইটো বহাব অৰ্থাৎ ইয়াৰ আগত মাইনাছ আছে ইয়াত প্লাছ আছে গতিকে কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম 3 পৰা 2 গ'লে 1 ডাঙৰটোৰ পৰা মাইনাছ চিন আছে সেইকাৰণে মাইনাছ বহাম ওকে অৰ্থাৎ -1 হ'ব ওকে গতিকে এই ক্ষেত্ৰতে কি হ'ব দুইটা আগতে 5.4 ৰ আগত মাইনাছ আছে 3.5 ৰ আগত মাইনাছ আছে গতিকে এটা যোগ কৰিলে কিমান হ'ব এইটো মহাই লৈছো এটা যোগ কৰিলে কিমান হ'ব 5 + 9.8 8.9 হ'ব দুইটা আগতে একে চিন আছে মাইনাছ ওকে আৰু ইফালে আছে কিমান 7.1 ওকে আৰু ইফালে আছে কিমান 3.2 মাইনাছ মানে মই লিখি লৈছো বাৰু 2.3 এই পিছখন নালাগে পাছত লিখিলে হ'ব এটা চাব 7.1 - 8.9 এটা কোনটো ডাঙৰ এইটো ডাঙৰ গতিকে 8.9 ৰ পৰা যদি আমি 7.1 বিকৰো কিমান হ'ব 9 - 1 8 8 - 7 1.8 হ'ল আৰু এই ডাঙৰটোৰ কি চিন আছে মাইনাছ আছে গতিকে ইয়াৰ মাইনাছ হ'ব আকৌ চাব 3.2 তাৰপিছত মাইনাছ অৰ্থাৎ এই সংখ্যাটো মাইনাছ হ'লেই তাৰ আগতো মাইনাছ আছে এইটো গতিকে এই অৰ্থাৎ তাৰ আগত কি আছে 3.2 আছে গতিকে এই মাইনাছটো আৰু এই মাইনাছটো অৰ্থাৎ এই সংখ্যাটো আমাৰ এই যদি কেলকুলেট কৰিলে -1.8 হ'ল আকৌ ইয়াৰ আগত এই মাইনাছটো আছে গতিকে মাইনাছ মাইনাছে কি হৈ যাব মই কৈছিলোঁ আগত মাইনাছ মাইনাছে যিটো পূৰণ হৈ আছে এইটো হ'ব প্লাছ ওকে আৰু এইফালে আছে কিমান 2.3 মাইনাছ এতিয়া চাব এই 2.3 প্লাছৰ আছে আকৌ 1.2 প্লাছৰ আছে তেনে ক্ষেত্ৰত এই সংখ্যাটা প্ৰথমতে আমি কি কৰিম যোগ কৰিম কিমান হ'ব 1.8 যদি যোগ কৰোঁ 4.1 হ'ল 4.1 হ'ল অৰ্থাৎ এই টাৰ্মটো আৰু এই টাৰ্মটো যোগ কৰিলে আমাৰ 4.1 হ'ল আকৌ -3.2 আছে ওকে -3.2 আছে আৰু এই -3.2 অৰ্থাৎ 4.1 ৰ পৰা যদি মাইনাছ অৰ্থাৎ 3.2 যদি বিয়োগ কৰি দিওঁ কিমান হ'ব 0.9 হ'ব কৰি চাব 0.9 হ'ব আকৌ আমি এই ডখৰলৈকে গোটেইটো কেলকুলেট কৰিলোঁ আগত কি আছে 0.9 আছে মাইনাছ আছে ওকে এতিয়া 0.9 - 0.9 কিমান হ'ব 0 গতিকে আমাৰ এনচাৰটো কি হ'ব অপশ্যন চি 0 যদি বুজি পোৱা নাই পজ কৰি পেলাই বা আগলৈ বেক কৰি পেলাই আকৌ এবাৰ চাই ল'ব এতিয়া এইটো চাব এইটো আমাৰ কিন্তু অফ আছে অফ মানে অসমীয়াত আমাৰ এনেকৈ ৰ হিচাপে থাকিব অৰ্থাৎ 2 কিউব * 200 ডিভাইডেড বাই 2000 ৰ 2 স্কোৱাৰ কিমান হ'ব তেনেকৈ থাকিব চাব কেনেকৈ কৰিম প্ৰথমতে 2 কিউব মানে আমি 8 * 200 অৰ্থাৎ 2 কিউব মানে কি 2 3 বাৰ পূৰণ ওকে 2 3 বাৰ পূৰণ হ'লে 8 হয় এইটো ভাঙি দিছোঁ এইটো কোনো কথা নাই হৰণ 2000 এইটো অফ ইনটু অৰ্থাৎ অফ মানে আমাৰ ৰ মানে পূৰণ দি দিব পাৰে 2 স্কোৱাৰ মানে 4 ওকে হ'ল কিন্তু চাব আকৌ এই ৰটো যে আমি পূৰণ যে দি দিলোঁ সেই পূৰণটো দিলোঁ মানে আকৌ হৰণৰ পাছত পূৰণ চিষ্টেমটো সেইটো নহয় কাৰণ আমি অফৰ ঠাইতে পূৰণ দিছোঁ ওকে অৰ্থাৎ আমি অফৰ কামটো প্ৰথমতে কৰি ল'ব লাগিব অৰ্থাৎ আমাৰ এই টাৰ্মটো প্ৰথমতে কৰি ল'ব লাগিব ওকে অৰ্থাৎ আপোনালোকে এইটো ব্ৰেকেট হিচাপে দি দিব পাৰে তেতিয়া কি কৰিম আমি 4 × 2 = 8 সেইটো কিমান হ'ব
এইটো হৈছে 8000 8000 হ'ব ওকে কি কাৰণে কৰিলো হৰণৰ আগত এই পুৰণৰ কামটো কাৰণ অফ বদমাছ এইটো ডিভিজিবলৰ আগত ডিভিজনৰ আগত কি আছে অফ আছে ৰ আছে ওকে গতিকে আমি এই অফৰ কামটো প্ৰথমতে কৰিলো অফৰ কাম প্ৰথমতে কৰিলে মানে এই টাৰ্মটো আমি 2000ৰ 2 স্কোয়াৰ এই টাৰ্মটো প্ৰথমতে কৰি ল'ব লাগিব আৰু 2 স্কোয়াৰ মানে 4 আৰু 4 লগত যদি 2000 পূৰণ কৰোঁ কিমান হ'ব 8000 হ'ব ওকে আৰু এইটো যদি কৰোঁ কিমান হ'ব 8 into 200 divided by হৰণ কৰিলে কিমান 8000 0 0 0 0 গ'ল আৰু 8 10 বাৰ গ'ল 8 80 আৰু 2 গ'ল 5 বাৰ অৰ্থাৎ কি থাকিলে 2 5 বাৰ কি থাকিলে 5 কিন্তু তলতহে আছে গতিকে ওপৰত কি থাকিলে 1 থাকিলে গতিকে আমাৰ এনসাৰটো কিমান হ'ব 1/5 গতিকে আমাৰ অপচন কোনটো হ'ব অপচন বি 1/5 এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু আমি আৰু দুটা কুৱেশ্যন ডিসকাস কৰিছো আমি নেক্সট ক্লাছত আৰু কৰিম কাৰণ ভিডিও দীঘল যাব আমি সিম্পলিফিকেশনৰ তিনটামান ভিডিও লৈ আহিম বহুত ইম্পৰ্টেন্ট হয় আৰু এইখিনি নিয়মৰ ওপৰত আপোনালোকৰ এক্সামত কুৱেশ্যন আহিব ওকে আমি আৰু দুটা কুৱেশ্যন ডিসকাস কৰি লওঁ কুৱেশ্যন নম্বৰ 9 and 10 কুৱেশ্যন নম্বৰ 9 টো চাব এটা ভগ্নাংশৰ ওপৰত দিছো আৰু এটো আমাৰ অফ ব্যৱহাৰ কৰিছো ওকে অৰ্থাৎ ৰ এতিয়া প্ৰথমে কি কৰিম ইহৰৰ কাম কৰিম তো অফ থকা মানে কি কৰিম ইহৰটা কটাকটি কৰিম অৰ্থাৎ আমি প্ৰথমতে অফৰ কামটো কৰিব লাগিব পুৰণটো পাছত ওকে ইয়াতো হৰণ নাই অৰ্থাৎ ইয়াত ডিভাইডেড বাই হিচাপে আছে ভগ্নাংশৰ ওপৰত আছে মানে এতিয়া আমি কি কৰিম 4 একেবাৰে গ'ল 4 8ক যাব কাৰণ আমি এইটো ৰ মানে এইটো পুৰণ বুলি মনটা ভাবি ল'ব লাগিব 4 8ক দুবাৰ গ'ল আৰু 5 1 যাব তিনিবাৰ অৰ্থাৎ 5 3 গুণ 15 ইয়াত থাকিলে কিমান ইয়াত থাকিলে ওপৰত থাকিলে একোন মানে 4 গুণ 4 গতে ওপৰত 1 থাকিলে তলত থাকিলে 3 অফ মানে এইটো আমি পুৰণ হিচাপে দি দিব পাৰো 1/2 ওকে into 6 plus 15 minus 10 এটা আমি কি লিখিব পাৰো এই লিখিব পাৰো 3 2 গুণ 6 তলত আৰু 1 গুণ 1 into 6 plus 15 minus 10 6 6 গুচি গ'ল থাকিলে ইয়াত কিমান 1 থাকিলে plus 15 minus 10 ওকে এটা কিমান হ'ব 15 plus 1 plus এটা কিমান হ'ব 16 হ'ব 16 হ'ব মাইনাস এ থাকিলে 10 অর্থাৎ 16 মানে কিমান 16 minus 10 is equal to 6 গতি আমাৰ অপচন কোনটো হ'ব অপচন ডি 6 বহুত ইজি কোৱেশ্যন ইমান টান নাছিলে এটা এইটো চাব দশমিকৰ এটা দিছো তো ইয়াতকো আমি হাৰ্ড কোৱেশ্যন নেক্সট ভিডিও লৈ আহিম এইখিনি চাব আপোনালোকে এটা চাব যেহেতু ইয়াত হৰণ আছে আৰু হৰণ দিয়াৰ লগতে ব্ৰেকেট আছে অৰ্থাৎ এই গোটেই সংখ্যাটোৱে মানে এই সংখ্যাটো হৰণ হৈ আছে গতি আমি কি কৰিব পাৰো এই সংখ্যাটোৰ তলতে আমি এটো লিখিব পাৰো 0.12 into 0.0004 ওকে এটো কোৱেশ্যনটো মই মহাই দিছো বাৰু চাবন আকৌ এবাৰ লিখা নাই আৰু ডাইৰেক্ট ইয়াতে কৰিছো এটা চাব এটা আমি কি কৰিম ইয়াত 1 টু দশমিক অৱস্থাত দুটা স্থান আছে আৰু ইয়াতো দশমিক অৱস্থাত দুটা স্থান আছে গতি আমি এই দশমিক অৱস্থাত ওপৰ স্থানটো আঁতৰাইলো আৰু তলৰ স্থানটো আঁতৰাইলো অৰ্থাৎ যিমানটা ওপৰ স্থান থাকে তলতো যদি সিমানটা স্থান থাকে হেতু আঁতৰাই দিব পাৰে ওকে অৰ্থাৎ আমি মানে কি ইয়াতো 100 পোন কৰিলো ইয়াতো 100 পোন কৰিলো আকৌ ইয়াত চাব ইয়াত এটা দুটা তিনটা চাৰিটা স্থান আছে মানে এই পইণ্ট 1 ৰ লগত যদি আমি পইণ্ট এটা পূৰণ কৰি দিছো বাৰু পইণ্ট 1 ৰ লগত যদি 0.07 টো পূৰণ কৰো মানে পইণ্টটো বাদ দিয়ক 72 ৰ লগত 1 পইণ্ট কৰিলে কিমান হয় 72 হয় 72 হয় কিন্তু কেইটা দশমিক আছে এটা দুটা তিনটা আৰু এটো হতি চাৰিটা কাৰণ পূৰণ কৰোতে যিমানটা আগত আছে সিমানটা বহাব লাগিব গতিকে চাৰিটা দশমিক আছে গতিকে এটা দুটা তিনটা চাৰিটা তাৰ আগত দশমিক ওকে তাৰপিছত আহিলে ইনটু 0. এটো আগত 0 দিব পাৰে 0.0004 এটা ইয়াত চাব ওপৰত থাকিলে 8 ইনটু এটা দুটা তিনটা চাৰিটা দশমিক আছে ইয়াতো এটা দুটা তিনটা চাৰিটা দশমিক আছে গতিকে ওপৰৰ চাৰিটা দশমিক আছে তলৰ সংখ্যাটো চাৰিটা দশমিক আছে গতিকে আমি সেই দশমিকটো আমি সমান সমান আছে এটা উঠাই দিলো দশমিকটো উঠাই দিব পাৰো তেনে ক্ষেত্ৰত এটা পূৰণ কৰি দিয়ক 4 এ 8 গ'ল দুবাৰ 12 এ কিমান 6 বাং 72 অৰ্থাৎ 6 গ'ল 12 এ দুবাৰ ওকে সৰি 72 12 গ'ল 6 বাৰ এটা 2 থাকিলে আৰু ওপৰত থাকিলে 6 2 গুণ কিমান হ'ব 12 গতিকে আমাৰ ইয়াৰ অপচন কে লিখিব থাকি গ'ল ইয়াৰ এনসাৰটো কিমান হ'ব ইয়াৰ এনসাৰটো হ'ব 12 বহুত ইম্পৰ্টেন্ট কোৱেশ্যন এইখিনি সিম্পলিফিকেশন আপোনালোকৰ যিকোনো এক্সামত আহিবই আৰু ইয়াতকৈ হাৰ্ড লেভেলৰ কোৱেশ্যন আছে সেইখিনি লৈ আহিম আৰু আপোনালোকে মেথছৰ ভিডিওখিনি চাব শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব চেনেলটো কোনোবা যদি নতুনকৈ আহিছে লগৰ বন্ধু বান্ধৱলে আৰু আপোনালোকে ইডিয়েট এক্সাম যে নহয় সেইটো কথা নহয় আমাৰ আগষ্ট মানত হয়তো জুলাই লাষ্টলৈ বা আগষ্ট ছেপ্টেম্বৰ ভিতৰত ইডিয়েট এক্সাম হ'বই তেতিয়া আপোনালোকে প্ৰিপেয়াৰ কৰক আৰু আপোনালোকে যদি কেনেকৈ যদি মেথছটো এতিয়াও চোৱা নাই তেতিয়াহ'লে চাওক যদি নাই চোৱা তেতিয়াহ'লে কিন্তু এক্সামৰ কোৱালিফিকেশ্যন কৰাটো বাদ দিয়ক আৰু ওকে